ভুল চিকিৎসা আৰু এতিয়া মৃত্যুৰে যুঁজিছে এগৰাকী দুৰ্ভগীয়া যুৱতীয়ে এই ঘটনাটো বা এই যুৱতীগৰাকীৰ দৃশ্যাংশ হয়তো আপুনি ছ'চিয়েল মিডিয়াত দেখি আছে ৩-৪ দিনৰ পৰা এই যুৱতীগৰাকীয়ে কাটৰ অনুৰোধ জনাই আছে আহ্বান জনাই আছে মুখ্যমন্ত্ৰীক জিএমচি কৰ্তৃপক্ষকো জনাই আছে যাতে মোৰ ভৰিটো পুনৰ আগৰ নিচিনা কৰি দিয়ে কিন্তু তেওঁৰ কথা নুশুনাৰ কাৰণে আজি মই এই লাইভটোত আহিবলৈ বাধ্য হৈছো যাতে এই লাইভটোৰ জৰিয়তে জিএমচিএছ কৰ্তৃপক্ষই যিসকলৰ হয়তো চকুত এতিয়ালৈকে কাপোৰ বন্ধা আছে হয়তো তেওঁলোকে শুনা নাই তেওঁলোকক শুনাবলৈ চেষ্টা কৰিছো আপোনালোকে অপাৰেচন কৰা এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে তিলকৈ নিজৰ ভৰিটো তেখেতৰ এফালৰ পৰা পচিবলৈ আৰম্ভ কৰিছে তেওঁ এতিয়া মৃত্যুৰে যুঁজি আছে কাটৰ আহ্বান জনাইছে যিসকলক ভগৱান ৰূপী চিকিৎসক বুলি কয় যিসকলে মানুহৰ প্ৰাণ বচায় তেনেকুৱা একাংশ চিকিৎসকৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণেই এই যুৱতীগৰাকীয়ে এতিয়া তিলকৈ নিজৰ ঘৰত বহি কান্দি উচিব লগা হৈছে পৰিয়ালবৰ্গ এটা বিবুধিত পৰিছে কাৰণ জিএমচিএইচত অস্ত্ৰোপচাৰ হোৱাৰ পাছতেই যুৱতীগৰাকী ভৰিৰ এফালৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে মই প্ৰথমতে আপোনালোকক এই ভুক্তভোগী যুৱতীগৰাকীৰ সেৱা কৰিব যুৱতীগৰাকীৰ মন্তব্য শুনাব বিচাৰিছো যে মোৰ ভৰিখন ভাল কৰি দিয়ক চিএম ছাৰ এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয় প্ৰতিটো নিউজতে গম পায়ে আছে চায়ে আছে তেওঁ অকমান যাতে সঁহাৰি জনায় মোৰ ভৰিখন ভাল কৰি দিয়ে এইখন ভৰিৰ কাৰণে এতিয়া মোৰ উচ্চ চিকিৎসা লাগে এইখিনি যাতে তেওঁ সহায় কৰে এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব কিন্তু এইখিনিও আমাৰ হাতত নাই সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয় আজি মই হয়তো কলেজতো গ'লো হয় কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি চিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে মই এইখিনিয়ে বিচাৰো মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো তাতে মই সুখী ভৰিখন নহ'লেনো মই কেনেকে জীয়াম এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত মই সেইটো নোৱাৰো সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক যে মোৰ ভৰিখন ভাল কৰি দিয়ক চিএম ছাৰ এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয় প্ৰতিটো নিউজতে গম পায়ে আছে চায়ে আছে তেওঁ অকমান যাতে সঁহাৰি জনায় মোৰ ভৰিখন ভাল কৰি দিয়ে এইখন ভৰিৰ কাৰণে এতিয়া মোৰ উচ্চ চিকিৎসা লাগে এইখিনি যাতে তেওঁ সহায় কৰে এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব কিন্তু এইখিনিও আমাৰ হাতত নাই সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয় আজি মই হয়তো কলেজতো গ'লো হয় কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি চিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে মই এইখিনিয়ে বিচাৰো মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো তাতে মই সুখী ভৰিখন নহ'লেনো মই কেনেকে জীয়াম এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত মই সেইটো নোৱাৰো সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক এক হৃদয় বিদাৰক দৃশ্য বিছনাৰ পৰাই যুৱতীগৰাকীয়ে উচুপিছে কান্দিছে জীয়াই থকাৰ বহুত হেঁপাহ মাত্ৰ একাদশ শ্ৰেণীত তেওঁ পাইছিল আৰু 2 জুন তাৰিখে এটা দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী পূজা ৰায় 2 জুনত এটা দুৰ্ঘটনাত পতিত হ'ল আৰু 11 জুনত জিএমচিএইচত এই যুৱতীগৰাকীৰ অস্ত্ৰোপচাৰ কৰিছিল জিএমচিএইচৰ চিকিৎসকে তাৰ পাছতেই যুৱতীগৰাকীৰ জীৱনলৈ এই অন্ধকাৰ নামি আহিছে যুৱতীগৰাকীৰ মন্তব্য আপোনালোকে শুনিছে দেখুৱাব নোৱাৰি আচলতে ভৰিটো এনেকুৱা এটা অৱস্থা হৈছে আৰু এই গোটেই ঘটনাটোৰ কাৰণে জিএমচিএইচৰ চিকিৎসক দায়ী জিএমচিএইচতে এই অস্ত্ৰোপচাৰটো সম্পন্ন হৈছিল আৰু অতি ৰহস্যজনকভাৱে জিএমচিএইচত চন্দ্ৰপুৰৰ দিগাৰুমুখৰ অমিত ৰায়ৰ কন্যা পূজা ৰায়ৰ এইটো
অপাৰেশ্যনটো হোৱাৰ পাছত লাহে লাহে ভৰিৰ অংশ প্ৰথমতে কলা পৰিবলৈ আৰম্ভ কৰিছে কলা যেতিয়া পৰিলে তেতিয়া প্ৰথমতে চিকিৎসকক দেখুৱালে চিকিৎসকে কৈছে যে অস্ত্ৰোপচাৰৰ পিছত এনেকুৱা ধৰণৰ কলা হৈ যায় চিন্তা কৰিবলগীয়া কাৰণ নহয় কিন্তু যেতিয়া অলপ বেছি অসুবিধা পালে তেতিয়া যেতিয়া চিকিৎসকৰ ওচৰলৈ গ'লে তেতিয়া জিএমচিএইচৰ চিকিৎসকে ক'লে যে যুৱতীগৰাকীৰ ভৰিৰ নাৰ্ভ নষ্ট হৈ গৈছে মানে নাৰ্ভডাল বেয়া হৈ গৈছে আৰু তাৰ পাছত অতি ৰহস্যজনকভাৱে এই জিএমচিএইচৰ মই আকবাৰ কৈছো জিএমচিএইচ যিখন জিএমচিএইচৰ কথা কৈ থাকিলে উৰ নপৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে এই পচা ভৰিটোৰে এই পূজাৰে ঘৰলৈ আহিবলৈ তেওঁলোকে ৰিলিজ দিছে আৰু তেওঁলোকে লিখি দিয়ে তাৰ পৰা যাবলৈ তেওঁলোকে লিখি দিছে আৰু আহি ঘৰত থাকিবলৈ কৈছিল নিজে নিজে ভাল হৈ যাব বুলি মন্তব্য কৰিছিল কিন্তু ঘৰত থকা অৱস্থাটো যুৱতীগৰাকীৰ ভৰিখন লাহে লাহে বেছিকৈ নষ্ট হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে অতি দৰিদ্ৰ এই পৰিয়ালটোৱে এই যুৱতীগৰাকীৰ ভৰিটোক লৈ কি কৰিব কি নকৰিব জিএমচিএইচলৈ আকৌ কি কাৰণে যাব বা কিহৰ কাৰণে যাব কাৰণ জিএমচিএইচে এই যুৱতীগৰাকীৰ ভৰিটো ইতিমধ্যে শেষ কৰি পেলাইছে সেই কাৰণে কৈছো জিএমচিএইচলৈ যাবলৈ এতিয়া মানুহে 100 বাৰ চিন্তা কৰিব লগা হৈছে য'ত দুদিনীয়া শিশু এটা নৱজাতকক তাত হত্যা কৰাৰ নিচিনা কথা হ'ল কাৰোবাৰ দায়িত্ব জ্ঞানহীনতাত এটা শিশুৰ মৃত্যু হ'ল তাৰ পিছত তাত থকা অধ্যক্ষই অচ্যুত বৈশ্যই মন্তব্য কৰিলে যে দুৰ্ঘটনা হৈ থাকে তাৰ পিছত এগৰাকী নাৰ্ছক উঠাই লৈ গ'ল প্ৰতিবেদন কৰা হ'ল তদন্ত কমিটি গঠন কৰা হ'ল প্ৰতিবেদন বা কি দিলে হেতু আমি নাজানো এগৰাকী নাৰ্ছ ভানুপ্ৰিয়া মিছনক লৈ তদন্ত আৰম্ভ হৈ আছে তাৰ মাজতেই পুনৰ এইটো এটা ঘটনা এগৰাকী যুৱতীৰ মন্তব্য আপোনালোকক মই শুনালো এয়া হৈছে জিএমচিএইচৰ অৱস্থা এয়া হৈছে ৰাজ্যৰ বিয়াগুম স্বাস্থ্য বিভাগৰ এটা ফুফুলা স্বৰূপ আৰু জিএমচিএইচৰ যোনজন চিকিৎসকৰ নেতৃত্বত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল সেইজন চিকিৎসকৰ বিৰুদ্ধে এটা কি ব্যৱস্থা গ্ৰহণ কৰে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে হেয়া লক্ষণীয় হ'ব মই ইতিমধ্যে কৈছো এই যুৱতীগৰাকীক আপোনালোকে সোশ্যাল মিডিয়াত 4-5 দিনৰ পৰা দেখি আছে মই আজি বহু পলমকৈ এই লাইভটোত আহিছো তাৰ এটা কাৰণ আছে কাৰণ এই যুৱতীগৰাকীয়ে ইমান যে কান্দিছে ইমান যে তেওঁ কাটৰ আহ্বান জনাইছে না মুখ্যমন্ত্ৰীৰ চকুত পৰিছে না মুখ্যমন্ত্ৰীৰ কাণত পৰিছে না জিএমচিএইচ কৰ্তৃপক্ষৰ কাণত পৰিছে সেই কাৰণে নিউজ 18 অসম নৰ্থ ইষ্টে আমাৰ যি স্থানীয় সংবাদদাতা আছে নুনমাটিৰ অজয় বৰ্মন তেওঁ আজি এই ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰলৈ গৈছিল আৰু যুৱতীগৰাকীয়ে এইটো কথাই কৈছে যে বাৰম্বাৰ কাটৰ আহ্বান জনোৱাৰ পাছতো না জিএমচিএইচ কৰ্তৃপক্ষৰ তেওঁলোকৰ লগত যোগাযোগ কৰিছে না চিকিৎসকে যোগাযোগ কৰিছে মানে তিলকৈ যুৱতীগৰাকীক মৃত্যুৰ গৰাহলৈ ঠেলি দিছে চিকিৎসকে তাকো জিএমচিএইচৰ চিকিৎসকে যেটো সময়ত আমাৰ স্বাস্থ্য বিভাগ তথা মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কয় যে আমাৰ স্বাস্থ্য বিভাগত কোনো ধৰণৰ কমি নাই জিএমচিএইচত যেনেকুৱা ধৰণৰ মেচিন লাগে তেনেকুৱা ধৰণৰ মেচিন আছে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আছে নাৰ্ছ আছে চিকিৎসক আছে থকাটো হয় কিন্তু থকা সকলে কি কৰিছে তাৰ এটা সৰু উদাহৰণ এগৰাকী ভুক্তভোগী পূজা ৰায় যিগৰাকী গোটেই জীৱনটো বাকি আছিল এগৰাকী মেধাৱী ছাত্ৰী আছিল এটা সৰু দুৰ্ঘটনাত সংঘটিত হৈছিল এনেকুৱা নহয় যে যুৱতীগৰাকীৰ গোটেই বডিটো ডেমেজ হৈ গৈছে তেনেকুৱা নাছিল এটা ভৰি ভাঙিছিল যুৱতীগৰাকীৰ আৰু ভৰিটো ভঙাৰ কাৰণে আটাইতকৈ নিৰ্ভৰযোগ্য বুলি যেটো আমাৰ চৰকাৰী পক্ষই কয় সেই আটাইতকৈ নিৰ্ভৰযোগ্য যিখন চিকিৎসা মহাবিদ্যালয় আছিল তালে যুৱতীগৰাকীক লৈ অনা হৈছিল তাতে যুৱতীগৰাকীক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ল আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত কি হৈছে আপোনালোকে দেখিছে এফালৰ পৰা ভৰিটো পচি গৈছে মই দেখুৱাব নোৱাৰো সেই দৃশ্যাংশ আপোনালোকক কিন্তু এই যুৱতীগৰাকীৰ যি কাটৰ অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো যে যুৱতীগৰাকীৰ ঘৰ হৈছে চন্দ্ৰপুৰত যদিহে চৰকাৰী স্বাস্থ্য বিভাগৰ ফালৰ পৰা কিবা কৰিব পাৰে তেন্তে অতি শীঘ্ৰেই এই যুৱতীগৰাকীক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক তেতিয়া এই যুৱতীগৰাকীয়ে এটা নতুন জীৱন পাব অন্যথা এনেকৈ তাই কান্দি আৰু নিজৰ কবলৈ গলে মানসিকভাৱে এই যুৱতীগৰাকী ভাগি পৰিছে আৰু পৰিয়ালটো আৰ্থিকভাৱে ইমান সচ্ছল নহয় যে যুৱতীগৰাকীক তেওঁলোকে বাহিৰলৈ লৈ যাব আৰু বাহিৰলৈ যদি নিব পৰা হ'লতেন তেন্তে কোনো মানুহে এটলিষ্ট এই গুৱাহাটী বা আমাৰ অসমত এতিয়া কোনো মানুহে চৰকাৰী চিকিৎসালয়ত টকা মানুহে চিকিৎসা নকৰায় কাৰণ লাগে যিমান পইচা খৰচ কৰে কৰিব জিএমচিএইচ এমচিএইচ জেএমচিএইচত যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে সেই ঘটনা আমি বাৰম্বাৰ আমাৰ সংবাদ মাধ্যমত আমি দেখুৱাই থাকো কৰবাত নাৰ্ছে প্ৰসূতি প্ৰসৱ কৰিবলগীয়া অৱস্থা হৈছে কাৰণ তাত চিকিৎসক নাই কৰবাত তেজৰ দালালে মানুহৰ পৰা পইচা লৈ যায় কিন্তু সকলো আৰক্ষী সন্মুখত হৈ থাকে চিকিৎসালয় কৰ্তৃপক্ষৰ সন্মুখত হৈ থাকে আৰু এইবাৰ যেটো হ'ল হেতু নিষ্খুট চিকিৎসকে কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগে ইতিমধ্যে চন্দ্ৰপুৰৰ বিভিন্ন দল সংগঠনে মন্তব্য কৰিছে যাতে এইগৰাকী ভুক্তভোগী যুৱতীক এই অৱস্থালৈ অনা চিকিৎসকজনক যাতে তদন্তৰ আওতালৈ আনে আৰু এটা কথা জিএমচিএইচৰ বিৰুদ্ধে তদন্ত বিচাৰি লাভ নাই কাৰণ তদন্ত এই যি 15 আগষ্টৰ যেটো ঘটনা সংঘটিত হ'ল য'ত এনআইসিউ ৰুমত এটি শিশু দুদিন হৈছিল পৃথিৱীলৈ অহা সেই শিশুটিক
মাতৃকুলাৰ পৰা চিকিৎসকে লৈ গৈছিল কৈছিল যে তেওঁ এটা অসুবিধা পৰিছে একাৰে তেখেতক একাখৰীয়াকৈ ৰাখিব লাগিব বেলেগকৈ ৰাখিব লাগিব 17খন বিছনা থকাৰ পাছত 35টা শিশুক এখন বিছনাত 5টাকৈ ৰখা হৈছিল তাৰ পিছত অসাৱধান বশত পৰি গ'ল কেনেকৈ পৰি গ'ল তাৰ তদন্ত কৰিবলৈ যাওঁতে ভঙাগড় আৰক্ষী উজুতি খাব লগা হৈছে কাৰণ এনআইচিৰ ৰুমত সিসিটিভি কেমেৰা দুটা আছে এটা বিকল হৈ আছে আৰু এটা সিসিটিভি কেমেৰাৰ যিবোৰ দৃশ্যাংশ আছে সেইবোৰ অস্পষ্ট আৰু এনেকৈ চলি আছে বিয়াগুম আমাৰ স্বাস্থ্য বিভাগৰ জিএমচিএইচ য'ত চুৰ দালাল শিশু অপহৰণকাৰী বিভিন্ন ধৰণৰ তাত মানুহ থাকে আৰু শিশু অপহৰণকাৰী মই আৰু এটা কথা মাজতে ক'ব বিচাৰিছো হাজোৰ এটা পৰিয়ালে তেওঁলোকৰ সন্তানৰ জন্ম হৈছিল আৰু এমাহ তেওঁলোক জিএমচিএইচত থাকিব লগা হৈছিল আৰু তাৰ পৰা এগৰাকী মহিলাই জিএমচিএইচৰ ভিতৰৰ পৰা সেই মহিলাগৰাকীৰ কাষৰ পৰা নিশা শুই থকা অৱস্থাত সন্তানটো লৈ গ'ল 2 বছৰ পাৰ হৈ গ'ল জিএমচিএইচ কৰ্তৃপক্ষও সন্তান বিচাৰি দিব নোৱাৰিলে ভঙাগড় আৰক্ষীও বিচাৰি দিব নোৱাৰিলে আৰু এইবোৰ ঘটনা এই ভুক্তভোগী যুৱতীগৰাকীৰ কথা মই একাৰণে কৈছো যে কোনোবাই যদি জিএমচিএইচ কৰ্তৃপক্ষৰ মানুহে চাই আছে আপোনালোকে অকমান মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা চাই হলো এই যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰক যুৱতীগৰাকীৰ ঘৰ হৈছে চন্দ্ৰপুৰত দিগাৰুমুখৰ অমিত ৰায় তেখেতৰ পিতৃৰ নাম আৰু আপোনালোকে অপাৰেচন কৰা যুৱতীগৰাকীৰ নাম হৈছে পূজা ৰায় এসপ্তাহ ধৰি এইগৰাকী পূজা ৰায় কান্দি আছে আপোনালোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আছে মুখ্যমন্ত্ৰীক কঠোৰ আহ্বান জনাই আছে যাতে পুনৰ এই যুৱতীগৰাকী ভৰিটো আগৰ অৱস্থালৈ আনি দিব পাৰে আপোনালোকে নিজকে ভগৱান বুলি কয় কাৰণ চিকিৎসকসকল ভগৱানৰ অন্য এটা ৰূপ বুলি কয় যদিহে সঁচাকৈ আপোনালোক ভগৱানৰ ৰূপী চিকিৎসক বা ভগৱানৰ ওপৰত আপোনালোকে নিজকে ভাবে তেন্তে নিশ্চয় আপোনালোকে এই যুৱতীগৰাকীক কাষ চাপিব আৰু যিমান পাৰে আপোনালোকে এই অৱস্থালৈ নিয়া এই যুৱতীগৰাকী ভৰিটো যাতে পুনৰ আগৰ অৱস্থালৈ লৈ আহে ইতিমধ্যে দল সংগঠনসমূহে কৈছে যে যিজন চিকিৎসকক দেখুৱাইছিল সেইজন চিকিৎসকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পদক্ষেপ বিচাৰিছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে দুৰ্ভগীয়া যুৱতী পূজা ৰায় আৰু বিভিন্ন দল সংগঠন ধন্যবাদ